গাত ধুতি পাঞ্জাবী, হাতত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি পোষ্টাৰ, মুখত জয় জুবিন দা ধ্বনি। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ব্যতিক্ৰমী ৰূপত অসম বিধানসভাত অখিল গগৈ। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগিবই, হিমন্ত বিশ্ব শৰ্মাৰ চালাকি নচলিব। সদন আৰম্ভ হোৱাৰ নিৰ্ধাৰিত সময়লৈ প্ৰায় আধা ঘণ্টামান বাকী থাকোঁতেই এই ৰূপত অসম বিধানসভা চৌহদত শিৱসাগৰৰ বিধায়কজন সম্পূৰ্ণ পৰম্পৰাগত পোছাকত বিধানসভাৰ প্ৰৱেশদ্বাৰ পাৰ হৈয়ে অখিল গগৈয়ে উত্থাপন কৰিলে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ। প্ৰবীত্ৰ মাৰ্গেৰিকাক তদন্তৰ আওতালৈ আনিব লাগিবই, ৰিণিকী ভূঞাক তদন্তৰ আওতালৈ আনিব লাগিবই, ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তদন্তৰ আওতালৈ আনিব লাগিবই। প্ৰাণৰ শিল্পীৰ ৰহস্যজনক মৃত্যুৰ 2 মাহ 7 দিন হৈ গ'ল। 19 ছেপ্টেম্বৰত ছিংগাপুৰত কি হৈছিল আজিও নাজানে জুবিন গাৰ্গৰ পৰিয়াল তথা শুভাকাংক্ষী অনুৰাগীয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ দাবী তুলি অখিল গগৈয়ে ক'লে, জুবিন গাৰ্গৰ শেষৰ সময়ছোৱাৰ ভিডিঅ' আমাক দেখুৱাবই লাগিব। যি সময়ত আপোনালোকে সকলোৱে জানে যে বাল্টি চোৰক ধৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ৰাতি 1টা বজাত তেওঁৰ বিশ্বস্ততম, তেওঁৰ আটাইতকৈ দক্ষ পুলিচ বিষয়াজনক পঠিয়াই দিয়ে আৰু ৰাতি 2টা বজাত এনকাউণ্টাৰ কৰি হত্যা কৰে, বাল্টি চোৰক গুলিয়াই হত্যা কৰে। সেই সময়ত অসমৰ আটাইতকৈ আপোন শিল্পীজনৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক ধৰিবৰ কাৰণে আৰু তেওঁলোকৰ তদন্ত কৰিবৰ কাৰণে এতিয়ালৈকে ছিংগাপুৰলৈ CIO, চিফ ইনভেষ্টিগেশ্যন অফিচাৰ আৰু আয়োগ নপঠিয়ালে। বিজেপি চৰকাৰৰ দিনত হত্যা কৰা হ'ল জুবিন গাৰ্গক। তাৰ পিছত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীজনে বাৰে বাৰে হত্যা কৰিছে জুবিন গাৰ্গৰ আত্মাক। অভিযোগ বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জুবিন গাৰ্গক হত্যা কৰা হ'ল, ফিজিকেলি হত্যা কৰা হ'ল, আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক দিনাই জুবিন গাৰ্গক মানসিকভাৱে, আত্মিকভাৱে প্ৰত্যেক দিনাই তেওঁ হত্যা কৰি আছে। জুবিন গাৰ্গৰ বিৰুদ্ধে কথা কৈ, তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে কথা কৈ, জুবিন গাৰ্গক মাইনাছ কৰিবৰ কাৰণে সদায় জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ মাজত তুলনা কৰি মুঠতে প্ৰত্যেক দিনাই জুবিন গাৰ্গক আত্মাক হত্যা কৰিবৰ কাৰণে, আদৰ্শক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছে। জুবিন গাৰ্গে বিজেপি চৰকাৰক বটলা পাৰ্টি বুলি কৈছিলে, জুবিন গাৰ্গে বিজেপি চৰকাৰৰ আদৰ্শক ঘৃণা কৰিছিলে, জুবিন গাৰ্গে বিজেপি চৰকাৰৰ যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ শ্লোগানক ভ্ৰুকুটি দেখুৱাইছিলে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ওপৰত পলিটিক্স নকৰিবা বন্ধু বুলি গীত ৰচনা কৰিছিলে। অসম বিধানসভাত প্ৰৱেশৰ পূৰ্বে 2খন হাতত ক'লা বেজ পৰিধান ৰাইজৰ দলৰ বিধায়কজনৰ বিধানসভা চৌহদৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বহি জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি বিষয়টোক লৈ সদনতো সৰব হ'ল অখিল গগৈ। আনফালে কংগ্ৰেছৰ বিধায়কসকলেও জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা বেজ পিন্ধি প্ৰৱেশ কৰিলে বিধানসভাত। আমাৰ অকল তেখেতে এখন সংগীত সাধক নহয়, আমাৰ জাতীয় জীৱনৰ বহুত অভিজ্ঞতা তেখেতৰ আদৰ্শৰ পৰা ল'বলগীয়া। তেনেজন ব্যক্তিৰ মৃত্যুৰ তদন্ত সঠিকভাৱে হোৱা নাই বুলি অসমৰ ৰাইজে অনুভৱ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট পাই আছো, আমি ষ্টেটমেণ্টত একেবাৰে সন্তুষ্ট নহয়। আজি 2 মাহ হৈ গ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি সকলো গোটেই ভাৰতবাসীয়ে হাবাথুৰি খাই গৈছো, কিন্তু মুখ্যমন্ত্ৰী এতিয়াও জুবিন গাৰ্গৰ ন্যায় দিয়াৰ বিপক্ষে তেওঁৰ নতুন কিছুমান ইছ্যু ওলাইছে, যাতে জুবিন গাৰ্গক ডাঙৰীয়াক ন্যায় দিব নোৱাৰে। দিনটোৰ বাবে আজি জুবিনময় হৈ থাকে অসম বিধানসভাৰ বাহিৰ ভিতৰ। সদনৰ বাহিৰত অখিল গগৈৰ দাবী, মুখ্যমন্ত্ৰী বিৰক্ত, উত্তেজিত, অৰ্থাৎ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীজন বিমূৰত পৰা বুলি দাবী বিধায়কগৰাকীৰ। আজি আপোনালোকে নিশ্চয় দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীজন আজি অনবৰতে উত্তেজিত আৰু ইৰিটেটেড হৈ আছিলে, কাৰণ তেওঁ অন্যায়ভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তটো CBIক নিদি আৰু বিদেশত হ'বলগীয়া তদন্ত কোৰ্টৰ জৰিয়তে নকৰি এই গোটেই তদন্তটোক তেওঁ অৰ্থহীন তদন্তত পৰিণত কৰিব খুজিছে। আৰু তেওঁৰ চৰকাৰৰ আজি মুখা খুলি দিয়া হ'ল যে পবিত্ৰ মাৰ্গেৰিটা গ্ৰেপ্তাৰ হ'ব নে নহ'ব। মই দাবী জনাইছিলোঁ যে শ্যামকানু মহন্তৰ পত্নী ডাইৰেক্টৰ হয়, তেওঁ গ্ৰেপ্তাৰ হ'ব নে নহ'ব। মই দাবী জনাইছিলোঁ যে ৰিণিকী ভূঞা শৰ্মা তেওঁক তদন্তৰ আওতালৈ অনা হ'ব নে নহ'ব। মই দাবী জনাইছিলোঁ ইয়াতখনৰ কেপ্টেইনক তদন্তৰ আওতালৈ আনিব লাগিব।
প্ৰত্যেকটো কথা আজি লিপিবদ্ধ কৰোৱা হৈছে আৰু চৰকাৰক বাধ্য কৰোৱা হৈছে প্ৰত্যেকটো কথাৰ ওপৰত উত্তৰ দিবলৈ। কিন্তু দুৰ্ভাগ্যবশতঃ সদায় মিছা কথা কোৱাৰ নিচিনাকৈ আজি মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে। BNSS 112 112 নম্বৰ ধাৰাটোক তেওঁ বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু মই উচিত প্ৰত্যুত্তৰ দিছোঁ। তেওঁক মানে একদম অস্বস্তিত পেলাই দিছোঁ। তেওঁ অশান্তি পাই গৈছে। তেওঁ মানে পলাবলৈ লোৱা এটা অৱস্থাত পৰিণত কৰি দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। বাহিৰলৈ ওলাই কংগ্ৰেছৰো সদম্ভ ঘোষণা। সদনত আজি নজিৰবিহীন ঘটনাৰ সৃষ্টি হ'ল। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সদনৰ বাহিৰলৈ আহিহে জোৰদাৰ তদন্ত বিচাৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। যে জুবিন গাৰ্গে কোনটো দলক বটলা ৰাজনৈতিক দল বুলি কৈছিল সেই কথা আমাক তদন্তৰ ভিতৰলৈ আনক। কাক ভোট দিবলৈ জুবিন গাৰ্গে মনা কৰিছিল সেই কথাখিনিও তদন্তৰ আওতালৈ আনক। কা আমি নামানো বুলি যেতিয়া তেওঁ কোৱা বুলি আমি ভিডিঅ'বিলাক পাওঁ, ৰিলবিলাক পাওঁ, এইবিলাক সঁচা নে মিছা এইখিনি কাৰ আগত কৈছিল। মই বিভিন্ন অসমৰ আপোনালোকৰ সাংবাদিকসকলৰ আগত ইণ্টাৰভিউতে তেওঁ কিছুমান কথা কৈছিল, সেইবিলাকো তদন্তৰ আওতালৈ আনিব লাগে। মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখিছিল যে আপুনি এই নাগৰিকত্ব সংশোধনী আইনখন নানিব বুলি সেই সময়ৰ মুখ্যমন্ত্ৰীলৈ। তেখেতক কিয় এতিয়াও সোধ-পোছ কৰা নাই। ঠিক তেনেকৈ ভুল কৰিলোঁ, এটা গান গাই তেওঁ ভুল কৰিলোঁ বুলি কৈছিল, যিটো গান বিজেপিৰ কাৰণে তেওঁ গাইছিল আৰু ৰাজনৈতিক গান তাৰপিছত তেওঁ নাগাওঁ বুলি কৈছিল, আমাৰ সন্মুখত কৈছিল। ঠিক তেনেকৈ আমি চৰকাৰ ভাঙো, আমি চৰকাৰ পাতোঁ, এই কথাখিনি তেখেতে 5 বছৰ এখন চৰকাৰ থকা অৱস্থাত কিয় ক'ব লগা হৈছিল। আৰু ফ্ৰী চাউল দিয়াটো মই ভাল নাপাওঁ, মোৰ মুখ নুখুলিবি, আৰু বহুত কথা ক'ম বুলি তেওঁ যে কৈছিল, এই কথাবিলাকো বন্ধ কৰিবলৈ কোনোবাই ষড়যন্ত্ৰ কৰিলে নেকি, সেইখিনি কথাও তদন্তৰ আওতালৈ আনিব লাগে। জুবিন গাৰ্গ ন্যায় দিব নোৱাৰা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ গৃহমন্ত্ৰী